সীতার নন্দন নয়নাখে সরি আহে অতি বিদুপন নয়নাখে সরি আহে অতি বিদুপন আর গুরু গৃহে চলি যাই অতি রঙ্গ মন রাম হরি রাম হরি বোলা হর বজন রাম হরি রাম হরি বোলা হর বজন বাসাহত গুরুদেব আমার গ্রহণ করো। নমস্তে অষ্টু মহাময়ে শ্রীপীঠে ফুল পূজিতে যশং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু বাসাহত গুরুদেব এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুরুদেব আহা আহা বাছা নৱ আহা বাৰু বাসাহত গুরুদেব মই শিকোৱা শ্লোকবোৰ বাৰু তোমালোকৰ মনত আছেনে আছে গুরুদেব লব গুরুদেব কোৱাচোন তুমি ভাল গুরুদেব ঠিক বলন সত্যা বলন ব্রহ্মতেজ বলন বলন এখানে ব্রহ্ম দত্তেন্ন সর্বসনি হস্তানি মে বাহ লব তুমি দেখিছো সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ গুরুদেব তুমি গোৱাচোন ভাল গুরুদেব তদত্ত প্রশমিক শাসন প্রসন্ন ইন্দ্রিয় মানস প্রভূষম প্রভুমহৎ সমস্থাপু প্রিয়দৈব বহুমত্ত কারণ বাহ কুশ তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ গুরুদেব কোৱাচোন এই কথাষাৰ কোনে কৈছে মহর্ষি বিশ্বামিত্রই গুরুদেব লব গুরুদেব তুমি কোৱাচোন মহৰ্ষি বিশ্বামিত্ৰ এই কথাষাৰ কেতিয়া কৈছিল বশিষ্ঠমালিক যুদ্ধত পরাজিত হয় গুরুদেব বাৰু কুশ গুরুদেব তুমি কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ ও বাল্যকাণ্ড রামায়ণের কথা নহয় নে গুরুদেব হয় হয় বাছা এইয়া বাল্যকাণ্ড ৰামায়ণৰ কথা
তোমালোকে দেখিছোঁ খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু বাছাহঁত, গুৰুদেৱ এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা। তেনেহ'লে কওকচোন গুৰুদেৱ, ৰামচন্দ্ৰ কাৰ পিতা? ৰামচন্দ্ৰ ৰজা, ৰজা সকলোৰে পিতা। আমাৰ আৰু পিতা নেকি? তোমালোকৰ বাৰু বাছাহঁত, গুৰুদেৱ এইবিলাক কথা তোমালোকে পাছত জানিবা। বাৰু বাছাহঁত, গুৰুদেৱ তোমালোকক মই ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছোঁ। এতিয়া তোমালোকে মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুওৱা। ভাল গুৰুদেৱ। যোৱা যোৱা সুন্দৰ হৈছে বাছাহঁত, সুন্দৰ হৈছে। তোমালোক নিষ্ঠাৰে গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। বাৰু বাছাহঁত, আজি তোমালোকক মই কেইটামান বাহু যুদ্ধৰ কৌশল দেখুৱাম। বাছাহঁত, বাহু যুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। বাৰু বাছাহঁত, এতিয়া তোমালোকে চেষ্টা কৰাচোন। ভাল গুৰুদেৱ। সুন্দৰ হৈছে বাছাহঁত, সুন্দৰ হৈছে। বাছাহঁত, তোমালোকে গভীৰ নিষ্ঠাৰে সকলো আয়ত্ত কৰিব পাৰিছা। বাৰু বাছাহঁত, গুৰুদেৱ। এতিয়া যোৱা কুটিৰত গৈ ক্ষন্তেক বিশ্ৰাম কৰাগৈ। ভাল গুৰুদেৱ। যোৱা। যোৱা বাছাহঁত। কিমান সাহায্য ক'ত পালে? সামান্য দুটি শিশুৱে ক'ত পালে ইমান বিক্ৰম? মই পাহৰিছিলোৱে, প্ৰভু শ্ৰীৰামৰ ৰক্ত যাৰ হিৰে হিৰে হৈ প্ৰবাহিত।
জানকীৰ আশী কি যাৰ হীৰৰ ভূষণ তেনে ক্ষেত্ৰতে আছে জানো কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন ও হরি শ্ৰীৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ বাবে ইমানবোৰ অস্ত্ৰৰ মাজত তোকে বাছনি কৰিলে গতিকে বল অতি শীঘ্ৰে তোক ৰজাৰ ওচৰলৈ নি অশ্বমেধ যজ্ঞৰ বাবে মই অৰ্পণ কৰোঁগৈ ভাই দাদা গুৰু ৰাখি শিৰে তুলি লৈ মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞৰ কৰিলো আয়োজন বাৰু কোৱাচোন ভাই দাদা হৈছেনে যজ্ঞৰ সকলো কাৰ্য সমাপন হয় দাদা সকলো কাৰ্য সমৰ্পণ হৈছে গুৰুদেৱৰ মতে তেখেতৰ আজ্ঞা পালে মেলি দিব পাৰোঁ যজ্ঞাশ্ৰম দাদা হওয়া গুৰুদেৱ এইফালে আহিব লাগিছে আহক আহক গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক চিৰঞ্জীৱী ভৱ ৰাজলক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্য আহক গুৰুদেৱ বাৰু কোৱাচোন বচা গুৰুদেৱ যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে নিৰ্মাণ কৰালোৱে সুবৰ্ণ সীতাৰ প্ৰতিমা আৰু অশ্বমেধ মহাযজ্ঞৰ বাবে শুভ্ৰ অশ্ব কৰিলো যোগাৰ গুৰুদেৱ যজ্ঞৰ সকলো আয়োজন প্ৰায় সম্পূৰ্ণ এতিয়া অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে উত্তম তেন্তে বিলম্বৰ কোনো নাই প্ৰয়োজন এঠিকখন যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা যোৱা হতো গুৰুদেৱ লৈ এশ যজ্ঞৰ অশ্বসহ অশ্বৰথী ভাল গুৰুদেৱ বাছাৰা গুৰুদেৱ বিজয়পথে অলংকৃত কৰি অশ্বৰ কপাল অশ্ব ৰক্ষাৰ ভাৰ যোগ্যজনৰ ওপৰত অৰ্পণ কৰি মেলি দিয়া যজ্ঞাশ্ব তুমি ভাৰত ভূমি বাছা লক্ষ্মণ গুৰুদেৱ পঢ়াচোন বিজয় পত্ৰত কি লিখিলা ভাল গুৰুদেৱ বিজয় পত্র অযোধ্যার মহামুনি দশরথর পুত্র শ্রীরামচন্দ্রই অশ্বমেধ মহাযজ্ঞর কৰিছে আয়োজন মেলি দিছে যজ্ঞাশ্ব ভাৰতৰ সকলো প্ৰান্ত
অশ্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিনে অজস্ৰ বীৰ সেনানী, যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰৰ লগত সম্ভাষণ জনাব, তেওঁৰ লগত মিত্ৰতা কৰিব স্থাপন। আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞ ৰস্য, তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজ শক্তি সামৰ্থ্য। এয়াই আছিল গুৰুদেৱ। উত্তম বাছাৰা, গুৰুদেৱ তুমি বিজয় পথে অলংকিত কৰা অশ্বৰ কপাল। ভাল গুৰুদেৱ। বাছা শত্ৰুঘ্ন, গুৰুদেৱ অশ্ব ৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত মই কৰিছো ন্যস্ত। ভাল গুৰুদেৱ। আৰু তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত আৰু লক্ষ্মণ। এতে কৰা কৰা হবে জয়ধ্বনি মেদিনী কপাই। জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ, জয়। জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ, জয়। জয় মহাবীৰগণৰ। জয় জয় জয়। গুৰুদেৱ কৰক আশীৰ্বাদ গুৰুদেৱ। ও বৃহিণাং কুর্মে নিত্রম বৃহিণাংশ প্রতিসন্নতম যাত্রা মঙ্গলম সিদ্ধার্থনম একদন্তে নমস্তুতে। আয়ুষ্মান ভব বিজয়ী ভব ওঠা বাসা বাসারা। গুৰুদেৱ এবে আমি যাওঁ বল, যজ্ঞৰ বাকী থকা কাৰ্যৰ সম্পৰ্কে কৰোগৈ আলোচনা। বলক গুৰুদেৱ। বলে বাসা। জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ, জয়। জয় অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰ, জয়। জয় মহাবীৰগণৰ। জয় জয় জয়। আরে যজ্ঞ অসলয়া চলে রাম ভাতি গণ সঙ্গে চলে বীর গণ আনন্দিত মন যজ্ঞ প্রবেশিলা বাল্মীকিরা শ্রমে আরে রাম হরি রাম হরি বুলানি রতরে। সৌটো কাৰ অশ্ব অতিকে সুন্দৰ। বাচন ভাই ভালদৰে নিৰীক্ষণ কৰাগৈ। ভাল দাদা। হয় অতি আচৰিত কথা। কি হয়? যজ্ঞ পাতি শ্ৰীৰামচন্দ্ৰই অশ্বৰ কপালত লিখা আছে জয়পত্ৰ। লোৱা ভাই মই নাযাওঁ পত্ৰ, মোৰ ভাবিবে। ভাল দাদা। আমার আশ্রমে দাদা দাদা লোয়া দাদা যা ভাই। ভাই হে হেতু পণ্ডিত কৈছো যজ্ঞ ৰস্য বিনা
ভাই সন্মুখীন হলো মই তোমাৰ কাৰ্যত জয় শ্রীরামচন্দ্র জয় জয় শ্রীরামচন্দ্র জয় জয় মহামহাবীর গণর জয় 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 বুঝলা ভাই হইয়া সত্তর কয়জন হা ভাই তিনি মেরি সৰু সমান শুনিছো তোমালোকে যজ্ঞৰ অশ্ব কৰিছা বন্ধন এৰি দিয়া অশ্ব লাগে যদি অন্য অশ্ব ল'ব পাৰা নিজ ইচ্ছামতে বিৰা বল তবু বল ৰাখি দিব আমি দিও ভাই মাল কয় আমাৰ আশ্ৰম ঘুমাই খাইলে যজ্ঞ আছ যদি পাতে স্বীকাৰ কৰা দিব পাৰা যজ্ঞ আছ কোন কোন এওঁলোক কাৰোবাৰ সন্তানী হ'ল ইহঁতৰ আকৃতি প্ৰকৃতি দেখি এনে ভাৱ হৈছে মন ইহঁত যেন আমাৰ তেনেই আপোন নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে বাৰু কোৱাচোন কোন তোমালোক কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননীয়েই বা কোন বিৰা বল মনত জানি ভয় ৰাইজ যাব পাৰা হৌচিতা পিলৈ যেয়ে ইয়াক্ষ কৰিব বন্ধন কল্যাণ নহব কদাপি হয় কাক বোলে নাজানা সমলি পালকৰ সমে কৈলে ৰণ জগতে ৰতিব কলংক আমাৰ সেই হেতু বিনা যুদ্ধে যজ্ঞৰ অশ্ব এৰি দিয়া আমাক দাদা গুজনি নাৰায়ণ ৰোড সমৰ ক্ষেত্ৰত অশ্ব ৰখা পৰিত্যাগ কৰি গুচি যোৱা নিৰ্দায়লৈ তাকেই নকৰা দিব পাৰা ৰণ এই বালকৰ সমে বেছ তেন্তে উত্তত বালকে সাজু হতে মৃত্যুৰ বাবে বেছ তেন্তে সেয়ে হওক দাদা বলা দাদা ঘন্টা জিৰণি গতি পৰিছ বলা হনুমান বাল্মীকিৰ আশ্ৰমত থকা দুটিৰ শিশু হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ হনুমান বিনা যুদ্ধে অশ্ব এৰি নিদিয়াত যুদ্ধ হ'ল বোলে আপোনাৰ তিনি ভাতৃ সমে তিনি ভক্তিৰ কমে তাৰ পাছত কি হ'ল হনুমান কি কম প্ৰভু হনুমান সেই শিশু দুটিৰ হাতত সেই দুটি বালকৰ হাতত কি সেই শিশু দুটিৰ হাতত প্ৰাণ এৰিলে আপোনাৰ তিনিও ভাতৃয়ে কি কি কলা হনুমান প্ৰাণ এৰিলে মোৰ তিনি অনুজে সামান্য দুটি শিশুৰ হাতত কি শুনালা হনুমান যি বীৰে পথ কৰিছিল ইন্দ্ৰজিৎ বীৰক যি বীৰে পথ কৰিছিল লৱণ দৈত্যক তেনেহেন বীৰ ভাতৃয়ে এৰিলে প্ৰাণ দুটি সামান্য শিশুৰ হাতত মোৰ বীৰ ভাতৃগণ তোমালোকে এই দুৰ্ভগীয়া ৰামক এৰি কলৈ গুচি গলা কলৈ গুচি গলা বাছা
বাছাৰাম নাই 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 মই আৰু এনেদৰে ভাগি পৰিলে নহ'ব। হনুমান হনুমান যোৱা লৈ আহা তুমি মোৰ ধনুষৰ। এতিয়াই এতিয়াই যাওঁ সেই ভাতৃঘাতী বালকক বিচাৰি। গুৰুদেৱ বাছাৰাম হে গুৰুদেৱ মই বাৰু কি কুক্ষণতেই যজ্ঞৰ কাম আৰম্ভ কৰিছিলোঁ গুৰুদেৱ। বাছাৰাম বাছাৰাম গুৰুদেৱ তুমি ভাতৃহক ত্যাগ কৰা। চিন্তা কৰা কেনেকৈ সেই ভাতৃবধী বালকক বিনাশ কৰি উদ্ধাৰি আনিব পাৰি আমাৰ যজ্ঞৰ তৰংগ। সঁচা কথা গুৰুদেৱ। নোহেইটো বেজাৰৰ সময়। হনুমান শুনা হনুমান, প্ৰভু কৰিব লাগিব তুমি ৰাম সেনাৰ পৰিচালনা। আজি এই যুদ্ধ যাত্ৰা কৰি সেই বাল্মীকিৰ তপোবনৰ দিশে ভাতৃঘাতীৰ ওপৰত লওঁ আমি ভীষণ প্ৰতিশোধ। গুৰুদেৱ বাছাৰাম কৰক আশীৰ্বাদ, হয় যেন ৰণজয়ী আমাৰ। কৰিছো আশীৰ্বাদ, বিজয়ী ভৱ বিজয়ী ভৱ। জয় শ্রীরামচন্দ্র জয় জয় শ্রীরামচন্দ্র জয় জয় মহামহাবীর গণর জয় জয় জয়। যুদ্ধ যাত্রা করি সনে রাজীব লুসন আরে হঙ্গে সলে হনুমন্ত অতি ক্রোধ মন রামায়ণ কথাই তো অতি বিচক্ষণ আরে রাম হরি বোলা হর বজন আরে রাম হরি বোলা হর বজন। জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় মহামহাবীর গণর জয় জয় জয়। শুনিছনে দাদা, হে শত্ৰুৰ গৰ্জন অনবৰত সৈন্যৰে আহিছে ৰাম ভাতৃবতৰ প্ৰতিশোধ ল'বলৈ। সাজোৱা সভাই চিন্তা নকৰিবা লবু পথা সকলোকে জমহদনে। কোন তহঁত ক্ষুদ্ৰ বালক, ফুৰিছ বনে বনে অনাই বনাই। বাদৰ তেওঁনে কৰা ব্যৱহাৰ আমাৰ প্ৰতি। তহঁতেই তেনেহ'লে সেই পাখণ্ড বালক বধ কৰি তিনি ভাতৃক প্ৰভুৰ অন্তৰত দিলি তহঁতে দাৰুণ আঘাত। আজি তহঁতৰ ৰক্ষা নাই এই হনুমানৰ হাতত। অধম বানর সাবধানে কথা কবি, বালক বুলি হেউকিয়া নকৰিবি আমাক। আছে যদি হৰিয়ত শক্তি বাহু যুদ্ধ কৰি দেখুৱা তোৰ বিক্ৰম। কি সামান্য বালকৰ ইমান স্পৰ্ধা? এছ তেন্তে চাওঁ তহঁতৰ কত পৰাক্ৰম।
সাবধান সাবধান উন্মাদ বালক কোন কোন তহত কি বিচাৰিছ এই বনৰ মাজত ডবল রমহংস হত্তু আমি হুনসুবিরা তুমি রলক পার কর কিন্তু কোয়া ডবল কোন বুঝে বাচ্চা সৈন্য যুদ্ধ কবল বালক মুখ বিরুদ্ধে ভাবিছা নেকি সৈন্য দেখি লবক ভয় কৰি আমার কই বাজাই দছ তোমার পদর তহতেই তেন্তে সেই ভাতৃঘাতী অধম বালক কিন্তু নাজানেনে তোমালোকে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধ কৰিছিলোঁ মই সেই লংকাৰ ৰাৱণক তোমার বিজয় কাহিনী নাক পাখের বাড়িতে ইন্দ্রজিৎ দিলে অঙ্ক কল যজ্ঞতার বদিলা লক্ষণে গছত আরো লুকাই বালি সদাবিদ ইমান নেতার পয়সা তোমার বৃহত্তর কথা তোমার সেই কলঙ্কিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই কিন্তু বিজয় সন্তান আমি ভয় কি নাজানো হব কোন হেওলো ইহঁতক দেখি অন্তৰত হৈছে মোৰ মায়াৰ উদয় ইহঁত যেন মোৰ তেনেই আপোন কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় হয়তো পয়সায় ইহে পয়সায় শক্তি আছে হইদা যা যুদ্ধ নকই পেলাও সামান্য বালকৰ অত অহংকাৰ চাওঁতেন তেহেৰ উদ্ধত পালক মৃত্যু তহঁতৰ চাপি লোচৰ নিচিনিয়া লব কুখে নিজ পিতৃষমে নিচিনিয়া লব কুখে নিজ পিতৃষমে আরে নিজ পিতৃষমে ধনুহৰ ধৰি দুয়ো ধনুহৰ ধৰি দুয়ে ধনুহৰ ধৰি দুয়ো ধনুহৰ ধৰি দুয়ো যুদ্ধ আৰম্ভিলে আৰে যুদ্ধ আৰম্ভিলে কতক্ষণে শ্রীরামচন্দ্র ভাগরি পড়িলা আরে ভাগরি পড়িলা রাম হরি 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 হরজনে ভোলা আরে হরজনে ভোলা হয় দাদা দাদাকে হেড্রি খাবিলু নিশ্চয় বলা ভাই যাও বে কাটি হমিবে বলা দাদা দাদা ভাই আজ দেখবলৈ রাবণ লঙ্কা খুলিল উত্তম ভাই ভাই দাদা আই তাকুলৈ মনটো কলটা ভলা আয়ে রাখ রাখি বৰ ভাল পাব বলা দাদা উঠ উঠ বাবা উঠ জয় শ্রীরাম জয় শ্রীরাম প্রভু প্রভু প্রভু
বলেৰে জানিব পাৰিছোঁ শ্ৰীৰামচন্দ্ৰ আৰু তেনে অনুজৰে মৃতপ্ৰায়ৰ অৱস্থা হৈছে আমাৰ আশ্ৰমে। লৱ কুশৰ প্ৰচণ্ড বিক্ৰমতে ধাৰাসাৰে ৰঘুকুলমণি যাওঁ এতিক্ষণে গৈ তেওঁলোককে প্ৰাণদান দি নিজ ৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰোঁগৈ। এই সংকটে মোৰ জীৱনলৈ আনিছে সুন্দৰ সুযোগ। এই সুযোগতে শ্ৰীৰামচন্দ্ৰৰ সৈতে পৰিচয় কৰাম লৱ কুশকে আৰু পুনৰ জানকীক ৰামচন্দ্ৰৰ হাততে কৰিম অৰ্পণ। কাৰণ যুদ্ধৰ পাছতে শান্তি আহে জানে সৰ্বজনে। যাওঁ এবে বিলম্ব নকৰি শুভ কাৰ্যতে কৰোঁগৈ। বাছাহঁত পোনাদুতে মোৰ ইমান পৰেও নাহিলতি। আজি মোৰ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদয়। প্ৰণাম আই। পোনাদুতে মোৰ আই ইমান পৰে তহঁত ক'ত আছিলি বাছাহঁত? এয়া চোৱা তোমালোক কি লৈছে চোৱা। বাৰু কচোন বাছাহঁত তহঁতে মোলৈ কি লৈ আনিছ? শ্ৰীৰামচন্দ্ৰই যজ্ঞপাতি মেলিছে অশ্বয়। সেই অশ্বয় আমাৰ ৰাজসভা সোমাই ভাঙিলে পেলনি যজ্ঞ অস্ত্ৰ। এই অস্ত্ৰকালে লাগিছে মোৰ ৰথ। শ্ৰীৰামচন্দ্ৰ তিনি ভাতৃ আৰু ৰাৱণৰা পৰিয়ালটো আৰু এটা আহিছে যুদ্ধৰ বাটত তোমাক দিবে হয় না যুদ্ধৰ বাটত ভাল না কি কৰিলি বাছাহঁত? সেয়া কি শুনিছোঁ মই? ক'ত সেই দুৰ্জয় বানৰ? কি কৰিলি বাছাহঁত? ভাল কাটি ৰাখিলি ধৰাত নিজতে পিতৃক হত্যা কৰি বিধৱা কৰিলি মাতৃত্বৰ। প্ৰাণনাথ নহ'লে মাতৃ জীৱ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম। শনু ক'ত আছে মোৰ প্ৰাণনাথ আৰু মোৰ স্নেহৰ দেওৰহঁত? মোক লৈ বলা শনু, মোক লৈ বলা। ॐ असतो मा सद्गमय तमसो मा ज्योतिगमय मित्रो मा अमृतं गमय। ॐ शान्ति। हाय
তুমি নকৰা বেজাৰ। শ্ৰীৰামৰ সহিতে তিনিও অনুজকে প্ৰাণদান দিল। এবে বলা বলা হনুমান, যাওঁ আমি অযোধ্যা ৰাজ্যলৈ। কি ক'লে পিতা? প্ৰাণ পালে মোৰ প্ৰাণনাথ আৰু মোৰ স্নেহৰ দেউলহঁতে। পিতা, আপোনাৰ অশেষ কৰোণা আমাৰ প্ৰতি। সকলো দুখ পাহৰি ঠাই দি যেন আপোনাৰ চৰণ তলত পিতা। উঠা। অলপ মাত্ৰে এবে নকৰি পলম, যাওঁ আমি অযোধ্যা নগৰে। নহয় শুনি, সেই কথা তুমি মোক নকবা কদাপি। নাযাওঁ পুনৰ ঘূৰি মই অযোধ্যা নগৰে। মই একো বুজিব পৰা নাই গুৰুদেৱ। শ্ৰী ৰামচন্দ্ৰই আৰু শ্ৰী অঞ্জৰ লগত অযোধ্যা নগৰ আমাৰ আই সম্ভৱ কি? আমাৰ হাত বন্দী বান্দৰে বা আমাৰ মাতৃবী কিয় কৈছে সম্বোধন? ৰহস্য বাচাহত, ৰহস্যৰে আৱৰা তোমালোকৰ জীৱন। সময়ত সকলো জানিব পাৰিবা। এবে বলা, যাওঁ আমি অযোধ্যা ৰাজ্যলৈ। বলক পিতা। ভাইহঁত, দাদা অশ্বমেধ মহাযজ্ঞৰ কৰি সমাপন। আনন্দিত হ'ল আজি শ্ৰীৰামচন্দ্ৰ। মেলি দিল যজ্ঞস্য ভাৰতৰ সকলো প্ৰান্ত। নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ লক্ষ নৃপতিয়ে সমৰ্পিলে যজ্ঞস্য আমাৰ পদ। দাদা কিন্তু ভাইহঁত, দাদা অৱশেষত পৰাজয় বৰণ কৰিলোঁ আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত। কিন্তু এতিয়াও নাপালো পৰিচয়। কিবা নাম, কিবা ধাম, কাৰোবা সন্তান সিহঁত। সঁচা দাদা, সেই প্ৰশ্নই আজিও মন মোৰ কৰিছে অস্থিৰ। বা ইমান শক্তিধৰ কাৰোবা ঔৰক্ষাত সন্তান সিহঁত। দাদা, হয়, মহৰ্ষি বাল্মীকিৰ সহিতে বালক দুটিৰ লগত আহিছিল কোনোবা আমাৰ সমীপে। লৈ আহিছোঁ আমাৰ সন্মুখলৈ। বাল্মীকি মুনি, আহক আহক মুনিবৰ, আমাৰ সেৱা গ্ৰহণ কৰক। চিৰঞ্জীৱী বাচাহত, এতিয়া তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা। ভাল গুৰুদেৱ, প্ৰণাম মহাৰাজ। উঠা উঠা বাচাহত। মণিবৰ, ৰঘুমণি, অদ্যপিও নাপালো পৰিচয় এই বালক দুটি। দিম পৰিচয়, কিন্তু কৰিছোঁ অনুৰোধ, ধৈৰ্য ধৰি থাকিবা সকলো। অৱশ্যেই মণিবৰ, আপুনি প্ৰকাশ কৰক এই বালক দুটি কাৰ সন্তান? বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি। পোনা দুটি কাৰ মণিবৰ, আপুনি ব্যক্ত কৰক। বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি। পোনা দুটি কাৰ মণিবৰ? পোনা দুটি দেৱী জানকী। দেৱী জানকী? কি ক'লে মণিবৰ? দেৱী জানকী? কি ক'লে মণিবৰ? পোনা দুটি দেৱী জানকীৰ? সঁচাকৈ দেৱী জানকীৰ? মণিবৰ,
শুনিলা ভাই হত দাদা। এই পুনাদুতি দেবী জানকী দাদা তার মানে ভাই হতে এই পুনাদুতি এই পুনাদুতি তোমার প্রাণ। আহা মোর বাসা হতা জিরুয়াহি তোমালোকে রামৰ কুমাল কুলার নাজানি কৈ নক'ব। বাসা ক্ষমা কৰক পিতৃদেৱ, ক্ষমা কৰক। বাসা ৰঘুমণি মৰিব পুনাদতিক তোমাৰ কোলাত দিয়াৰ মোৰ নাই অধিকাৰ। পুনাদতি যাৰ আচলৰ ধন তেওঁহে অৰ্পণ কৰিব পাৰিব। দেৱী দেৱী জানকী হয় কিন্তু মণিবৰ দেৱী জানকী হয় ৰঘুমণি, ৰৈ আছে সিংহ দুৱাৰতে হনুমান সহিতে দেৱী জানকী। কি ক'লে মণিবৰ দেৱী জানকী যোৱা। ভাই লক্ষ্মণ দাদা যোৱা ভাই লৈ আহা জানকীক তুমি এই স্থানলৈ ভাল দাদা। হে মণিবৰ অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপা আমাৰ সমে তিনিও অনুছে আৰু আজি আপুনি পুনৰ প্ৰাণ দিলে মণিবৰ দান দিলে আপুনি মোক এই দুটি পুত্ৰত জয় শ্রীরাম। জানকী প্ৰভু সহিলে অশেষ কষ্টই দাসীৰ বাবে সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত প্ৰভু। জানকী প্ৰভু জানকী প্ৰভু দাদা নাই দাদা দাদা ৰঘুমণি ৰঘুমণি, তোমাৰ কণ্ঠহাৰ ছিগি যি মহামণি অতদিনে আছিল মোৰ পৰ্ণ কুটিৰত নিজে আহি সপি দিলো তোমাৰ কাষতে। পতিব্ৰতা জানকীক তুমি নকৰা সন্দেহ, পুত্ৰ সহ জানকীক তুমি কৰা গ্ৰহণ, এই মই কৰিছো কামনা। কিন্তু মণিবৰ এবে মই মাগিলো বিদায়। মণিবৰ বাসাহত বাসাহত কুশলে থাকিবা তোমাৰ। হেবে মই আহিলো। মণিবৰ সৰ্ব কাৰ্য সিদ্ধি হ'ল আমাৰ। মণিবৰ সর্বে ভবন্তু সুখী নহ, সর্বে সন্তু নিরাময়, সর্বে ভদ্রাণি পশ্যন্তু, মা কুৎসিত ভব ভেদয়। ওম শান্তি, ওম শান্তি, ওম শান্তি। মণিবৰ পুনৰবাৰ পৰিলো বিপদত প্ৰজাবৰ্গই নামানে অগ্নি পৰীক্ষাৰ বিনে কিন্তু মই কেনেকৈ প্ৰকাশ কৰোঁ আজি জানকীক সেই অগ্নি পৰীক্ষাৰ কথা। দাদা দাদা কি হ'ল দাদা? জানকী জানকী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ জানকী, কিন্তু জানকী কিন্তু ভয় কৰোঁ জানকী, ভয় কৰোঁ মই সেই নিন্দুকৰ দলক। দাদা অজানকী লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সৰ্বজনে, কাৰণ লংকাত তুমি জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি
জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি দেখুৱালা তুমি তোমাৰ সতীত্বৰ মহিমা। পুনৰ পৰীক্ষা করো, পুনৰ পরীক্ষা করো, পুনৰ পরীক্ষা করো, পুনৰ পরীক্ষা করো, সেইভাবে জানকী আজি প্ৰজা পৰি কৰি বিচাৰিছে তোমাৰ পুনৰ অগ্নি পৰীক্ষা। সেইভাবেই জানকী, সেইভাবেই আজি তুমি পুনৰ প্ৰৱেশ কৰি জ্বলন্ত অগ্নিত দূৰ কৰা জানকী তুমি এই ৰামৰ কলংক। পরীক্ষা করো, পুনর পরীক্ষা করো, পুনর পরীক্ষা করো। জয় হামদিখিত, জয় হামদিখিত, জয় হামদিখিত। শান্ত হোৱা, শান্ত হোৱা, শান্ত হোৱা বহুজনগণ। জানকীৰ জয়ধ্বনি আৰু নাই প্ৰয়োজন। মই সীতা, মই সীতা জনম দুখনি। অযোধ্যাৰ ৰাজক লিখা নাই বিধাতাই আৰু মোৰ কপালত। সীতাময় চিৰভাগিনী, মোৰ প্ৰতি বিধি হ'ল বাম। শ্ৰীৰামৰ বাবে মই 14 বছৰ বনবাস ললো শিৰপাতি। সেইৰামে মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত। পুনৰ অযোধ্যাৰ সিংহকীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাই আছিল মোৰ মৰণে কাম্য। ৰঘুবংশধৰ লৱ আৰু কুশ আছিল মোৰেই গৰ্ভত। সেইমতে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ মোৰ, কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ? কিয় হলা? অযোধ্যাৰ সিংহকীয়া প্ৰজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ। কিয় দিলা মোক যমৰ যাতনা? কিয় দিলা? মই এয়াই নেকি ৰামৰ ধৰ্ম? এয়াই নেকি ৰাম প্ৰজানুৰঞ্জন? ক্ষান্ত হোৱা জানকী, ক্ষান্ত হোৱা। তুমি মোক বিশ্বাস কৰা জানকী, জানকী তুমি মোক বিশ্বাস কৰা। মিথ্যাচাৰ। মিথ্যাচাৰৰ তুমি আশ্ৰয় নল'বা ৰঘুপতি। তুমিহে ক্ষমা কৰিবা দুখনি সীতাক। নকৰিবা চিন্তা ৰঘুমণি। আজি
আজি মই মোৰ শেষ ছায়া মচিম নিজৰ পুনানুতি মোৰ নাকান্দিবি নাকান্দিবি পুনানুতি মোৰ নাকান্দিবি আজি সন্তে তহঁতৰ স্থান আজি সন্তে তহঁতৰ স্থান অযোধ্যাৰ পিতৃৰ কাষত স্বামী গুৰু অভাগিনী জানকীৰ শত অপৰাধ কৰিব মাৰ্জনা জানকী জনমে 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 তুমি হবা মোৰ প্ৰাণৰ দেৱতা তুমি হবা মোৰ স্বামী দেৱতা আজি সন্তে জানকী মাগিছে বিদায় আই বসুমতী শয়নে সপোনে যদি মই ৰামৰ বিনে আন কোনো পুৰুষৰ দ্বিধা হোৱা নাই তেন্তে দিয়া স্থান মাতি দিয়া নাচাও আৰু এই জনমশ্ৰী ৰাম চন্দ্ৰৰ মুখ নুশুনো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া মাতি তেজি বুজিব গছক মোৰ কলংকৰ লৰাই পাতালত বসুমতী মেলা দেখা সর্বজন ইতু লীলা শ্রীরাম রামায়ণ কথা বিচক্ষণ কনক মোচন পাতালে দিয়া সর্বজনে গোলা সর্বজনে গোলা হরি কলাই অভগা সন্তানকেৰি মোৰ সমান পাপী নাই এই জগতত এয়াই বসুমতী তোমাক মই কৰজোৰে কৰিছো মিনতি দিয়া
দিয়া মাতৃ ঘূৰাই মোৰ হৃদয়ৰ ধন নহ'ব নিশ্চয় মাতৃ এই দুৰ্ভগীয়াৰ মোৰ প্ৰতি দিয়া দিয়া মাতৃ দিয়া ঘূৰাই মোৰ হৃদয়ৰ আই বসুমতী আই বসুমতী বসুমতীৰ কোনো নাই সমিধান চোৱা চোৱা ভাইহঁত চোৱা জগতবাসী আজি ৰামৰ মুষ্টিৰ আঘাতে বিদাৰি এই বসুধাৰ বক্ষ উদ্ধাৰ কৰি আনিম দেৱী জানকীক চাও বাৰু ৰামৰ মুষ্টিৰ আঘাতে ভাগে নে নাভাগে নিদ্ৰায়ে পাখানি ধৰা ৰঘুমণি তুমি সৃষ্টি নকৰিবা জগতত নাই এনে শক্তি যিজনে সহ্য কৰিব পাৰিব তোমাৰ মুষ্টিৰ প্ৰহাৰ গুৰুদেৱ সঁচা কথা গুৰুদেৱ সঁচা কথা কিন্তু গুৰুদেৱ জীৱনতে হেৰুৱাই মোৰ হৃদয়ৰ ধন পাহৰিলো মই মোৰ হিতাহিতি জ্ঞান আৰু বন্দী হৈ সামান্য মায়াত কৰিলো আজি মই এনে অশুভ আচৰণ এই বসুমতী তোমাক মই শিশু সন্তানৰ দৰে কৰিছো মিনতি ক্ষমা কৰা মাতৃ মোৰ শত অপৰাধ বলা বাচাহঁত বলা ভাইহঁত বলক গুৰুদেৱ যাওঁ এবে আমি নিজ কৰ্তব্য বাচাহঁত রামায়ণ পথাইতো অমৃত মান শ্রবণ কীর্তনে হুয়ে পাপ বিমোচন শ্রবণ কীর্তনে হুয়ে পাপ বিমোচন হেন জানি নর লোকে এরি আন কাম পাতক রূপদাকি ভোলা রাম রাম পাতক রূপদাকি